Good morning, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকে নিশ্চয় এই টিভিৰ জৰিয়তে যিটো আমাৰ ক্লাছ চলি আছে সেইটোৰ পৰা তোমালোকে উপকৃত হৈছা নিশ্চয়। আজি এতিয়া তোমালোকে কি ক্লাছ আছে জানাই, আজি 10মান শ্ৰেণীৰ ক্লাছ এটা এই চেনেলৰ জৰিয়তে সম্প্ৰচাৰ হ'ব। মোৰ নাম শ্ৰী অমৰেন্দ্ৰ শৰ্মা। মই দিছপুৰ দাসল হাইস্কুলৰ বিদ্যালয় প্ৰধান। আজি তোমালোকৰ সন্মুখলৈ 10মান শ্ৰেণীৰ 8ম অধ্যায়টো যুগুত কৰি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। তোমালোকে নিশ্চয় সাজু হৈ উঠিছা। তোমালোকৰ বহি, কলম, পেঞ্চিল, স্কেল আৰু 10মান শ্ৰেণীৰ যিখন গণিতৰ কিতাপ আছে সেইখন লৈ ৰেডি হৈছা নিশ্চয়। যি আমাৰ এই প্ৰচেষ্টা তাৰ পৰা তোমালোকে নিশ্চয় উপকৃত হৈছা আৰু ভাবিছোঁ আজিৰ পৰা যি এই মই ক্লাছটো ল'ম 8ম অধ্যায়টো, সেই অধ্যায়টো অকণমান তোমালোকৰ কাৰণে নতুন, যদিও নতুন সেইটো পুৰণাৰ ভিত্তিতেই, পুৰণা তোমালোকৰ জ্ঞানৰ ওপৰত আধাৰতেই এই পাঠটো আৰম্ভ হ'ব। গতিকে তোমালোকে অসুবিধা পাব নালাগে। মই ভাবিছোঁ যে তোমালোকে যিখিনি কথা আগত জানিছা সেই কথাখিনিৰ ওপৰত বেছ কৰিয়েই এই আজিৰ নতুন চেপ্টাৰটো মই আৰম্ভ কৰিম। তোমালোকে কিতাপখন খুলিছা নিশ্চয়। এতিয়া তোমালোকে শ্ৰেণীটো আৰম্ভ কৰাৰ আগতে যিহেতু আমি গণিতৰ পাঠ ল'ম, গতিকে আমি 1 মিনিট সময় আমি মেডিটেশ্যন কৰিম। 1 মিনিট সময়ৰ কাৰণে মেডিটেশ্যন কৰিম আৰু তাৰ পিছতে আমি পাঠটো আৰম্ভ কৰিম। হ'ব? ঠিক আছে? গুড। আমি এতিয়া 1 মিনিট সময় মেডিটেশ্যন কৰিম, কৰি উঠি ক্লাছটো আৰম্ভ কৰিম। সময় আৰম্ভ হৈছে। হ'ব, মই আধা মিনিটত শেষ কৰিলোঁ। চোৱা, তোমালোকে মন কৰিছানে? মই মাত্ৰ আধা মিনিট, 1 মিনিট কৈ পেলাই মই আধা মিনিট কৰিলোঁ, কিন্তু এই আধা মিনিটতে কিমান সময় দেখিছা? গতিকে এই আধা মিনিটত গৈ 1 মিনিট হ'ব, দুগুণ সময় পিছত, হয়নে? আৰু এই 1 মিনিটত 60টা মিনিট লগ লাগি 1 ঘণ্টা হ'ব আৰু তেনেকুৱা 24টা ঘণ্টা লগ লাগি এদিন হয়। গতিকে তোমালোক 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, গতিকে এই 24 ঘণ্টাৰ যিমানখিনি সময় পাৰা তোমালোকে ভালকে শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবা, নিশ্চয় তোমালোকে ভাল ফল পাবাই, এইটো ধুৰুপ। গতিকে আমি আজি এতিয়া যিহেতু মেডিটেশ্যন কৰি উঠিলোঁ, এতিয়া আমাৰ মানে নতুন কথা জানিবলৈ গণিতৰ এই যিটো ত্ৰিকোণমিতিৰ চেপ্টাৰ আমি আৰম্ভ কৰিম আজি, সেইটো শিকিবৰ কাৰণে নিশ্চয় তোমালোকৰ আগ্ৰহ হৈছে। এতিয়া আমি তোমালোকে কিতাপখন উলিয়াই লৈছাই নিশ্চয়। তাত চোৱা চেপ্টাৰটোৰ নাম কি আছে? কি চেপ্টাৰটোৰ নাম কি আছে? ত্ৰিকোণমিতিৰ পৰিচয়, হয়নে? ত্ৰিকোণমিতিৰ পৰিচয়।
এতিয়া তোমালোকে আজি এইটো কিন্তু নতুন শব্দ পালা, হয়নে নহয়? ত্ৰিকোণমিতি তোমালোকে আগতে পোৱা নাই, পাইছা জানো? ত্ৰিকোণমিতি শব্দটো তোমালোকে পোৱা নাই, কিন্তু ত্ৰিকোণমিতি শব্দটো পালে বুলি যে তোমালোকে ভয় খাব লাগিব তেনেকুৱা একো কথা নাই। তোমালোকে আগৰ শ্ৰেণীবিলাকত এইবিলাক কথা পঢ়ি আহিছা। চাবা আমি এটা সমকোণী ত্ৰিভুজ লওঁ। সমকোণী ত্ৰিভুজ জানানে তোমালোকে? নিশ্চয় জানা, 10মান শ্ৰেণী পাইছা। চোৱা, তোমালোকে ধুনীয়াকৈ স্কেলেৰে দাঙিবা। মই ইয়াত বৰ্ডত স্কেল ব্যৱহাৰ কৰিব নোৱাৰোঁ, গতিকে হাতেৰে আঁকিছোঁ। অকণমান ইফাল সিফাল হ'ব পাৰে, তথাপি এটা সমকোণী ত্ৰিভুজ আঁকিছোঁ। এ বি চি, হয়নে? এইটো এটা সমকোণী ত্ৰিভুজ আঁকিছোঁ। এতিয়া এই সমকোণী ত্ৰিভুজটোত তোমালোকে জানাই, তথাপি মই আকৌ এবাৰ কৈ দিছোঁ, যিহেতু নতুন এটা অধ্যায় আৰম্ভ হৈছে, তোমালোকৰ অলপমান আগৰ কথাখিনি মই মনত পেলাই দিছোঁ, জানাই তথাপি। এই সমকোণী ত্ৰিভুজ হোৱাৰ লগে লগে তাত এটা সমকোণ লাগিলে নাই? লাগিল। ইয়াত দেখিলেই, চিত্ৰটো দেখিলেই গম পোৱা হৈছে যে এইটো বিটো হৈছে ইয়াৰ সমকোণ, হয়নে নহয়? বিটো সমকোণ, অৰ্থাৎ ইয়াৰ মান কিমান? ইয়াৰ মান 90 ডিগ্ৰী, হয়নে? চোৱা, এতিয়া এই সমকোণী ত্ৰিভুজটোৰ আৰু কেইটামান কথা আছে। প্ৰথম কথাটো হ'ল, চোৱা, এটা সমকোণ হ'ল 90 ডিগ্ৰী হ'ল, আৰু ইয়াত দুটা ত্ৰিভুজটো যিহেতু তিনিটা কোণ, এটা 90 ডিগ্ৰী হ'ল, আৰু দুটা কোণ থাকিল। এইটো এটা এ কোণ আৰু এইটো এটা বি কোণ, হয়নে? চোৱা, দুটা কোণ আছে। এতিয়া চোৱা, তোমালোকে জানাই যিহেতু এইটো এটা 90 ডিগ্ৰী কোণ, ইয়াৰ পৰা সমকোণী ত্ৰিভুজটো এটা 90 ডিগ্ৰী কোণ গ'ল, বাকী দুটাৰ কাৰণে কিমান থাকিল? আৰু 90 থাকিল, অৰ্থাৎ 180 ডিগ্ৰী হ'বৰ কাৰণে এটা 90 ডিগ্ৰী সমকোণ গ'ল, বাকী দুটা এতিয়া কি হ'ব? 90 ডিগ্ৰীতকৈ প্ৰতিটো কোণৰ মানে কম হ'ব, অৰ্থাৎ দুইটা এ আৰু এই চি কোণটো দুটা সূক্ষ্ম কোণ হ'ব, হয়নে নহয়? জানা তোমালোকে? জানাই যিহেতু, গতিকে মই তথাপি আৰু এবাৰ মনত পেলাই দিছোঁ। আৰু ইয়াত এটা কথা জানিব লগা কথা আছে। চোৱা, যিহেতু এইটো সমকোণী ত্ৰিভুজ, এই সমকোণৰ সন্মুখৰ বাহুডাল, এইডাল সমকোণৰ সন্মুখৰ বাহু, এইটো সমকোণ, তাৰ সন্মুখৰ বাহুডাল, এই বাহুডালৰ এটা নাম আছে, তোমালোকে পাইছা, জানাই নিশ্চয়। দুটা নাম আছে, এটা হ'ল কৰ্ণ আৰু আন এটা নাম কি ইয়াৰ জানানে? আৰু এটা নাম আছে কৰ্ণৰ, আৰু তাত বাহিৰে অতিভুজ, হয় না? কৰ্ণ বা অতিভুজ, দুটা নাম। কৰ্ণ বুলি ক'লেও কথা নাই, আৰু অতিভুজ বুলি ক'লেও কথা নাই। আৰু তোমালোকে এই সমকোণী ত্ৰিভুজত আৰু এটা কথা শিকি আহিছা, যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা সূত্ৰ আছে, জানা নিশ্চয়। সেই সূত্ৰটো হ'ল যে পাইথাগোৰাছৰ সূত্ৰ। পাইথাগোৰাছৰ সূত্ৰত কি হয়, যে অতিভুজৰ আকা বৰ্গৰ মানটো বাকী দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান। ইয়াত অতিভুজ হ'ল এচি, যদি আমি এইটো ত্ৰিভুজৰ ক্ষেত্ৰত ধৰো, এচি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বিচি স্কুৱেৰ। এইখিনি তোমালোকে আগতে পাই আহিছা, কিন্তু যে সমকোণৰ অতিভুজৰ স্কুৱেৰটো বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। এতিয়া যে আমি এই ত্ৰিকোণমিতিটো শিকিম, এই ত্ৰিকোণমিতিটোৰ কথাটো হ'ল কি, যে আমাৰ যি এই সমকোণী ত্ৰিভুজৰ কথাখিনিয়ে আমি বেজ হিচাপে লৈ আমি এই ত্ৰিকোণমিতিৰ কথাখিনি আমি আলোচনা কৰিম। এতিয়া কথাটো হ'ল যে, চোৱা, যে মই ইয়াত সমকোণী ত্ৰিভুজ এইটো ক'লো, এইটো 90 ডিগ্ৰী হ'ল। এতিয়া ধৰা আমি চি কোণটো জুখিব লাগে, তোমালোকে আগতে পাই আহিছা। যেতিয়া চি কোণটো আমি জুখিব লাগিব, চি কোণটো জুখিব লাগিলে কোণামান যন্ত্ৰটো আমি এডাল ভূমি সপক্ষে তাত মিলাই ল'ব লাগে, হয়নে নহয়? এডাল ভূমি সপক্ষে আমি তাত কোণটো মিলাবৰ কাৰণে এটা আমি কোণামান যন্ত্ৰডাল স্থাপন কৰিব লাগে। গতিকে যেতিয়া আমি কোণামান যন্ত্ৰডাল স্থাপন কৰিম, এটা ভূমি সপক্ষে ল'ম, অৰ্থাৎ এই কোণটো যদি আমি জুখিলো, ধৰি ল'লো 45 ডিগ্ৰী পালো, হ'ল 45 ডিগ্ৰী পালে আমি কি কৰিম, এই ভূমিডাল সপক্ষে, কাৰণ এইডালটো অতিভুজ কৰ্ণ, এইডালটো চেঞ্জ কৰিব নোৱাৰি, গতিকে আমি এইটো ভূমিক লৈ পেলাই আমি
এই কোণটো জুখিম হয় নাই তেতিয়া জুখিলে কথাটো হ'ল যে যে ইয়াৰ এই কোণটোৰ ক্ষেত্ৰত এই ত্ৰিভুজটোৰ ক্ষেত্ৰত তেতিয়া এই 45 চি ইকুৱেল টু কোণ চি ইজ ইকুৱেল টু 45 ডিগ্ৰী সাপেক্ষে কি হ'ব যে এই বিচি বাহুডাল কি হ'ব এই কোণ চি 45 ডিগ্ৰী সাপেক্ষে বিচি বাহুডাল কি হ'ব ভূমি হ'ব হয়নে বুজি পালা ঠিক তেনে যদি মই এই কোণটো লওঁ এই কোণটো জুখিবৰ কাৰণে কোণমান যন্ত্ৰটো আমি কি কৰিব লাগিব ইয়াত স্থাপন কৰি ল'ব লাগিব আৰু কোণটো জুখিবৰ কাৰণে ঠিক তেনেদৰে যদি আমি a ইকুৱেল টু এইটো 45 হ'লে a ইকুৱেল টু 45 হ'ল নাই a ইকুৱেল টু 45 ডিগ্ৰী হ'ব তেতিয়াও কি হ'ব যে যেতিয়া আমি কোণটো ল'ম কাৰণ এইডাল অতিভুজ তেতিয়া এই কোণটোৰ এ বি ডাল কি হ'ব ভূমি হ'ব এই কোণ সাপেক্ষে তেতিয়া এ বি ডাল ভূমি হ'ব হয়নে এইখিনি কথা তোমালোকে আগতে পাই আহিছা এতিয়া আমি সমকোণী ত্ৰিভুজটো ত্ৰিকোণমিতিৰ ক্ষেত্ৰত কিয় ল'লো যে ত্ৰিকোণমিতিৰ ক্ষেত্ৰত দেখা যায় যে আমি যিবিলাক ব্যৱহাৰিক দিশত কৰোঁ ধৰা হ'ল এইটো এটা স্তম্ভ হয়নে স্তম্ভটো ভূমিৰ পৰা স্তম্ভৰ একদম ওপৰলৈ সৰ্বোচ্চ শিখৰটোলৈ উচ্চতাটো কিমান সেইটো জুখিবৰ কাৰণে আমি ত্ৰিকোণমিতিৰ সহায় ল'ব পাৰোঁ চিধা আমি দীঘল মানে ফিটাৰ সহায়তো আমি এইটো জুখি উলিয়াব পাৰোঁ কিন্তু তেনেকে নকৰাকৈ আমি কিছুমান কৌশল ব্যৱহাৰ কৰি এই ত্ৰিকোণমিতিত এই স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিব পাৰি চোৱা ধৰিলো এইটো এটা উচ্চতা এইটো এটা স্তম্ভ এই স্তম্ভটোৰ উচ্চতাটো নিৰ্ণয় কৰিবৰ কাৰণে দেখিলেনে এই উচ্চতাটো নিৰ্ণয় কৰিবৰ কাৰণে আমি এইটো এটা সমকোণী ত্ৰিভুজৰ সৃষ্টি কৰি ল'ব পাৰোঁ আৰু সেইটো কি হ'ব যে সূৰ্যৰ ৰশ্মিৰ সহায়ত আমি এই এটা সমকোণী ত্ৰিভুজৰ সৃষ্টি কৰি ল'ব পাৰোঁ তেতিয়া কি হ'ব আমি এই কোণৰ মান ব্যৱহাৰ কৰি আৰু যিহেতু স্তম্ভটো উলম্বভাৱে থিয় হৈ থাকিব ইয়াত কি হ'ব যে এইটো এটা 90 ডিগ্ৰী হ'বই হয় নে নহয় গতিকে আমি এটা সমকোণী ত্ৰিভুজ পালোঁ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি তেনেকে ব্যৱহাৰ কৰি সমকোণী সূত্ৰ ব্যৱহাৰ কৰি সমকোণী ত্ৰিভুজৰ ইয়াত ধৰা ত্ৰিভুজৰ যিখিনি ধৰ্ম আছে সেইখিনি ব্যৱহাৰ কৰি আমি এই উচ্চতাটো জুখিব পাৰোঁ আৰু ধৰি ল'লো যে এটা এনেকুৱাও কিছুমান হয় যে এইটো এটা নদী আমি নদীটোৰ ইটো পাৰত থকা অট্টালিকা এটাত ওপৰত আছো আৰু ঠিক তেনেদৰে এইফালে এডাল ধৰা গছ আছে হয়নে নদীটোৰ সিটো পাৰত এডাল গছ আছে ইয়াত থকা মানুহজনে এই নদীটোৰ সিপাৰে থকা গছডালৰ উচ্চতা বা ইয়াত যদি কিবা এটা মন্দিৰ থাকে সেই মন্দিৰটোৰ উচ্চতাও আমি এই ত্ৰিকোণমিতিৰ সহায়ত স্থিৰ কৰিব পাৰোঁ গতিকে আমাৰ যিখিনি মানে ব্যৱহাৰ সেইখিনি অকমান মানে পিছত আমি আৰম্ভ কৰিম এতিয়া এই যে ত্ৰিকোণমিতি অধ্যায়টো আৰম্ভ কৰিছোঁ তোমালোকে কিতাপখন চালে গম পাবা যে এই ত্ৰিভুজটোৰ সমকোণী ত্ৰিভুজটোৰ যিখিনি সূক্ষ্মকোণ আছে সেই সূক্ষ্মকোণখিনিৰ ভিত্তিতেই আমি কিছুমান ত্ৰিকোণমিতিৰ এই সূত্ৰ কোণৰ কিছুমান ত্ৰিকোণমিতিৰ অনুপাত উলিয়াম আৰু এই অনুপাতবিলাক ব্যৱহাৰ কৰিয়েই আমি বিভিন্ন উচ্চতা বা তুমি থিয় হৈ থকা ঠাইৰ পৰা অট্টালিকাটোৰ দূৰত্ব কিমান সেই আটাইবিলাক আমি ইয়াৰ পৰা নিৰ্ণয় কৰি উলিয়াব পাৰিম ইয়াত তোমালোকে মই ক'লোৱে যে সমকোণী ত্ৰিভুজটো আঁকাৰ লগে লগে দুটা যিহেতু সূক্ষ্মকোণ হ'ল গতিকে আমি ত্ৰিকোণমিতিত 0 ডিগ্ৰীৰ পৰা
90 ডিগ্ৰীলৈকে এইখিনিৰ ওপৰতে আমি মানে গোটেইখিনি ইয়াৰ পাঠটোত আলোচনা কৰিম। ইয়াৰ পিছৰখিনি কথা তোমালোকে হায়াৰ ষ্টাডিত দৰকাৰ পাবা, এতিয়া এইখিনি ইয়াত আমাক দৰকাৰ নাই। এতিয়া এই যিবিলাক আমি অনুপাতবিলাক মানে ধৰা কোণৰ সপক্ষে দুডাল বাহুৰ অনুপাতবিলাক আমি ল'ম, এই অনুপাতবিলাকক মানে ত্ৰিকোণমিতিৰ অভেদ বুলি কোৱা হয়। অভেদ শব্দটো পাইছা তোমালোকে আগতে, সমীকৰণটো পাইছা, সেই অভেদ বুলি কোৱা হয়। এতিয়া মই অলপ আগতে কৈ আহিলোঁ, তথাপি আকৌ আৰু অলপমান কথাটো কৈছোঁ যে ধৰা মই এইটো এটা সমকোণী ত্ৰিভুজ আঁকিলোঁ, হ'লনে? এ বি চি। তোমালোকক অলপ আগতে কৈ আহিছিলোঁ যে এইটো 90 ডিগ্ৰী, তাৰ সন্মুখৰ বাহুডাল অতিভুজ বা কৰ্ণ, কৰ্ণটোক কি আখৰেৰে বুজায়? এইচ, হাইপটেনাছ, এইচ আখৰটোৰে সমকোণৰ সন্মুখৰ বাহুডালক কৰ্ণ বা অতিভুজ এইচ আখৰটোৰে বুজায়। এতিয়া মই তোমালোকক অলপ আগতে কৈ আহিছোঁ, যেতিয়া চি কোণটো ল'ম, মই চি কোণটোৰ ওপৰত মই ভিত্তি কৰি যেতিয়া মই জোখমাখখিনি উলিয়াম, তেতিয়া তোমালোকক কৈ আহিলোঁ যে চি যেতিয়া কোণটো ল'ম, আমি তেতিয়া এই বিচিডাল কি বুলি ক'ম? বিচিডাল কি বুলি ক'ম? মনত আছে? বিচিডাল তেতিয়া ভি হ'ব। বিচিডাল কি হ'ব? ভূমি হ'ব। ভূমিটো কি আখৰটোৰে বুজায়? ভূমিটো বি আখৰটোৰে বুজায়। বি মানে হ'ল বেছ, জানা তোমালোকে। আৰু যেতিয়া এইডাল ভূমি হ'ল, তিনডাল বাহুৰ এডাল ভূমি হ'ল, এডাল কৰ্ণ বা হাইপটেনাছ, অতিভুজ হ'ল, হ'লনে? এতিয়া আৰু এডাল বাহু বাকী থাকিল। এতিয়া বাকী থাকিল মানে কি চোৱা, যিহেতু এইটো এটা সমকোণী ত্ৰিভুজ, হয় নে নহয়? তাত এটা লম্ব থাকিব লাগিব। এতিয়া আমিতো ভূমি পালো, কৰ্ণ পালো, লম্বডাল পালো নেকি? পোৱা নাই। এতিয়া লম্বডাল হ'ব লাগিলে তেতিয়া এইটো মানে চি কোণ সপক্ষে লম্বডাল কোনডাল হ'ব? এই এ বিডাল হ'ব লম্ব। বুজি পাইছানে? হয়নে? সমকোণী ত্ৰিভুজ হ'ব লাগিলে এটা লম্ব লাগিল, আৰু লম্বডালক কি আখৰটোৰে বুজায় জানানে? পি আখৰটোৰে। পি মানে কি? পাৰপেণ্ডিকুলাৰ। পাৰপেণ্ডিকুলাৰটো পি আখৰটোৰে বুজায়। সৰু সৰু কাৰণ লম্ব লিখিব লাগিলে সময় লাগিল, কৰ্ণ বা অতিভুজ লিখিব লাগিলে সময় লাগিল, আমি এইচ লিখিম। এইচ মানে হ'ল হাইপটেনাছ, হাইপটেনাছ মানে কৰ্ণ। আৰু ভূমিটো পালাই বি বেছ, বেছ মানে হ'ল ভূমি। বি বি লিখিলে আমি বুজি পাম যে ভূমি, এইচ লিখিলে বুজি পাম কৰ্ণ, আৰু পি লিখিলে আমি বুজি পাম লম্ব। মনত থাকিল? পাৰিবা? মনত থাকিব নহয়? এতিয়া চোৱা, এতিয়া মোৰ এইটো চিত্ৰ থাকিল। এতিয়া মই একেই চিত্ৰ চাবা দেই, একেই চিত্ৰ মই আৰু এটা আঁকিম। চোৱা, আঁকিছোনে? এইটো এ, এইটো বি, এইটো চি, এইটো 90 ডিগ্ৰী এইখিনি, ঠিক আছে? একো বদলোৱা নাই। এইডাল কি হ'ল? এইডালটো আৰু চেঞ্জ কৰিবই নোৱাৰো। পাৰিম নেকি এইডাল চেঞ্জ কৰিব? এইডাল চেঞ্জ কৰিব নোৱাৰো। সমকোণৰ সন্মুখৰ বাহুডালৰ কৰ্ণ, সেইডাল আৰু চেঞ্জ কৰিব পৰা কোনো ৰাস্তা নাই। এতিয়া মই আগৰবাৰ চি কোণটো লৈছিলো, এইবাৰ চি কোণটো নলওঁ। এইবাৰ চি কোণটো নলওঁ, মই কি ল'ম? এইবাৰ এ কোণটো ল'ম। ঠিক আছে? এতিয়া এ কোণটো ল'লে কিন্তু চোৱা, এ কোণটো লোৱাৰ লগে লগে মই আগতে তোমালোকক লগতে কৈ আহিছো যে এ কোণটো লোৱাৰ লগে লগে কিন্তু এটা কথা আহিল যে এইবাৰ কৰ্ণডাল ঠিকে থাকিল, 90 ডিগ্ৰীৰ সন্মুখৰ কৰ্ণডাল ঠিকে থাকিল, কিন্তু বাকী দুডাল বাহু চেঞ্জ হ'ব। কিয় চেঞ্জ হ'ব? যে যেতিয়া আমি এটা কোণ জোখো, কোণৰ মাপ এটা লওঁ, তেতিয়া আমি তাত এটা ভূমি সপক্ষে লওঁ। দেয়াৰ মাষ্ট বি এ বেছ। এডাল বেছ থাকিবই লাগিব, ভূমি এডাল থাকিবই লাগিব। ভূমিডালৰ বেছ কৰিহে আমি কোণটো জুখিব পাৰিম। এতিয়া চোৱা, যেতিয়া আমি এই কোণটো জুখিম, এই কোণটোত দুডাল বাহু আছে, এডাল হ'ল বি এ, এডাল হ'ল এ চি। এই দুডাল বাহু বেছ কৰিহে মই কোণটো জুখিব লাগিব। এতিয়া 90 ডিগ্ৰী হোৱাৰ লগে লগে এইডালটো কৰ্ণ হৈ গ'ল, এইডাল আৰু আমি চেঞ্জ কৰিব নোৱাৰো। গতিকে মই কোণটো জুখিব পাৰিবা, কিন্তু বাহুডালৰ নামটো চেঞ্জ কৰিব নোৱাৰো। এতিয়া মই কি কৰিব লাগিব যে এবিডালত বেছ কৰি এবিডাল ভূমি কৰিয়ে মই কোণটো জুখিব লাগিব। এতিয়া এবিডাল ভূমি কৰাৰ লগে লগে তুমি যেতিয়া এই কোণ সপক্ষে
এই কোণটো জুখিম তেতিয়া এ বি বাহুডাল কি হ'ব তেতিয়া এ বি বাহুডাল বি হ'ব অৰ্থাৎ এ বি বাহুডাল কি হ'ব ভূমি হ'ব বুজি পালানে তেতিয়া এ বি বাহুডাল ভূমি হ'ব কিন্তু যেহেতু এইটো 90 ডিগ্ৰী সমকোণ গতিকে ইয়াত এডাল লম্ব থাকিব লাগিব হয় না তেতিয়া বিচিডাল কি হ'ব লম্ব হ'ব কিন্তু এই কথাখিনি কি হ'ল এইটো সি কোণ সাপেক্ষেহে বিচিডাল ভূমি হ'ল হয়নে আৰু এ কোণ সাপেক্ষে এ বিডাল ভূমি হ'ল তেতিয়া লম্বডাল কি হ'ব বিচি হ'ব আৰু ইয়াৰ ক্ষেত্ৰত অৰ্থাৎ সি কোণ সাপেক্ষে এ বিডাল কি হ'ব লম্ব হ'ব এইখিনি কথা তোমালোকে পাই আহিছাই কেৱল অকমান মই কথাখিনি আকৌ মনত পেলাই দিছো যে কোণটো আমি যিটো কোণ ল'ম 90 ডিগ্ৰীৰ বাহিৰে আমি যিটো সূক্ষ্ম কোণ ল'ম সেইটোৰ ওপৰত বেছ কৰি ভূমি আৰু লম্ব দুডাল চেঞ্জ হয় না সেইখিনি কথা মনত থাকিব তোমালোকে এটা কথাই মনত ৰাখিবা যে যিটো কোণ আমি বেছ কৰি আমি যিটো কোণৰ ভিত্তিত আমি অংকখিনি কৰিম বা আমি অভেদটো উলিয়াম সেই মানে সেই কোণটোৰ লগত থকা বাহুডালৰ ওপৰত ভূমি আৰু লম্বডাল চেঞ্জ হৈ থাকিব মনত নে আকৌবাৰ ক'ব লাগিব যিটো কোণ লওঁ যিটো কোণ বেছ কৰি আমি যিটো কোণৰ সাপেক্ষে আমি কোণটো হিচাপ জোখটো লওঁ তেতিয়া তাত এটা কথাই মনত ৰাখিবা ডিয়াৰ মাষ্ট বি এ বেছ তাত এডাল ভূমি থাকিবই লাগিব এই কথাটো মনত থাকিবনে চ' মই যেতিয়া এ চি বি বা বি চি এ কোণটো মিজাৰ কৰিম জুখি উলিয়াম তেতিয়া তাত দুডাল বাহু থাকিল এডাল হ'ল এ চি আনডাল হ'ল বি চি এতিয়া এ চি ডালটো কৰ্ণ হ'লে আমি সেইডাল আৰু চেঞ্জ কৰিব নোৱাৰো এতিয়া বাকী থাকিল বি চি গতিকে বি চিডাল আমাৰ কি হ'ব ভূমি হ'ব হয়নে ঠিক তেনেদৰে এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আৰু মই ত্ৰিভুজ একে আঁকিছো আখৰ এ বি চি একে দিছো 90 ডিগ্ৰীটো বি কোণতে আছে গতিকে কৰ্ণডাল একে আগৰ নিচিনা এ চিডালে কৰ্ণ হ'ব হয়নে এতিয়া এ চিডাল কৰ্ণ হোৱাৰ লগে লগে বাকী যিহেতু এতিয়া আমি এ কোণে সাপেক্ষে এই কোণটো ল'ম ইন ৰেচপেক্ট অফ এংগল এ তেতিয়া কি হ'ব বিচি এ বিডাল ভূমি হৈ যাব আৰু বিচিডাল কি হ'ব লম্ব হ'ব এই কথাখিনি আমাক পিছত প্ৰয়োজন হ'ব যে আমি কোনটো মানে কোন সাপেক্ষে যে ভূমি আৰু লম্বডাল যে পৰিৱৰ্তন হয় সেই কথাখিনি জানিবৰ কাৰণে মই এইখিনি কথা ক'লো আৰু সেইখিনি কথা আমাক দৰকাৰ হ'ব সেইকাৰণে এতিয়া এইখিনি কথা তোমালোকৰ লগত আলোচনা কৰিলো ঠিক মনত থাকিল নিশ্চয় অকমান আকৌ ভালকে চাবা মনত থাকিব এটাই কথা মনত ৰাখিবা মানে দুটা কথা মনত ৰাখিবা এটা হ'ল যে 90 ডিগ্ৰীৰ সন্মুখৰ বাহুডাল কৰ্ণ বা অতিভুজ আৰু এটা কথা মনত ৰাখিবা যিটো কোণ সাপেক্ষে আমি কোণটো মানে মিজাৰ কৰো সেই কোণটো এডাল ভূমি থাকিবই লাগিব ডিয়াৰ মাষ্ট বি এ বেছ থাকিব মনত গতিকে দুডাল বাহুত এডাল কৰ্ণ গুচি গ'ল এডাল ভূমি হ'ল আৰু বাকী তৃতীয় বাহুডাল লম্ব হ'ল গতিকে সেইখিনি সৰু কথা জানিবৰ কাৰণে বেছি হেৰি কথা নাই এতিয়া এই যে মই তোমালোকক ক'লো যে এই বাহুবিলাকৰ অনুপাতৰ ভিত্তিত এই ত্ৰিকোণমিতিৰ কিছুমান অভেদ আমি উলিয়াম সেই কথাখিনি তোমালোকে মনত ৰাখিছা নিশ্চয় এতিয়া অভেদ বুলি কওঁতে এই ত্ৰিকোণমিতিত ছয়টা তোমাৰ অনুপাতৰ সংজ্ঞা ৰাখিছে সেই ছয়টা তোমালোকে অকমান মনত ৰাখিব লাগিব তোমাৰ আজি নতুন যেন লাগিলেও খুব টান নহয় সহজ পাবা দুদিন ভালকে চালে মনত থাকি যাব প্ৰথমটো হ'ল সাইন হলনে সাইন মানে কি যে ইয়াত সাইন শব্দটো দীঘলীয়া আছে SIN সাইন কিন্তু আমাৰ অংকৰ ব্যৱহাৰ কৰাৰ কাৰণে গণিতত ব্যৱহাৰ কৰাৰ কাৰণে ছুটি কৰি দিয়া হৈছে যে এই শব্দটো SIN সাইন হয় না এটা সাইন ইয়াত ছয়টা ক'লে মই প্ৰথমটো ক'লো হ'ল সাইন মনত থাকিল নে SIN সাইনৰ পিছত কস
কছটো দীঘলীয়া শব্দ আছে কিন্তু আমাক ইমান দৰকাৰ নাই আমি সাইন কছ আৰু টেন সাইন কছ আৰু টেন এই তিনিটাত আমি ছুটি ছুটি টেন টু টেনজেন ইমান দীঘলটো আমাক দৰকাৰ নাই কছ টু কোসাইন বা সাইন টু সাইন SINE সাইন হয়নে গতিকে দীঘলীয়া দীঘলীয়া ৱৰ্ড আছে কিন্তু সেইবিলাক আমাক নালাগে আমাৰ ব্যৱহাৰিক ক্ষেত্ৰত SIN সাইন COS কছ TAN টেন তিনিটা হ'ল সাইন কছ টেন আৰু তিনিটা সাইন কছ টেন কট CUT কট সেক হল আৰু কসেক ঠিক আছে সাইন কস টেন এই তিনিটা কট সেক কসেক মই ইয়াত তিনিটা বেলেগ বেলেগ ঠাইত লিখিছো তোমালোকে বুজি পাবা তোমালোকে লিখোতেও ঠিক তেনেকে লিখা কিবা অলপমান আৰু ইয়াতে টেকনিক শিকাম যিটোৰ কাৰণে মই তিনিটা ইফালে লিখিছো তিনিটা ইফালে লিখিছো বুজি পাইছা তোমালোকে প্ৰথম কথা আজি হয়তো অকণমান দিগদাৰী লাগিব পাৰে বৰ টান শব্দ নহয়ও সাইন কস টেন হয় না কট সেক কসেক থাকিব অকণমান দুদিন প্ৰেক্টিছ কৰিলে তোমালোকৰ মনত থাকি যাব এতিয়া এই ছয়টাই নতুন বস্তু নতুন কথা তাত বাহিৰে বাকী যিখিনি ইয়াৰ লগত আনুষংগিক শিকাম গোটেইখিনি কথা তোমালোকে পঢ়ি অহা জানি অহা কথাৰ ওপৰতে বেছ কৰি হ'ব এতিয়া এই ছয়টা শব্দ মনত ৰাখিব লাগিব সাইন কস টেন কট সেক কসেক থাকিবনে সহজ দিয়া সাইন কস টেন কট সেক কসেক সেক কসেক সহজ মনত ৰাখিব এতিয়া চোৱা এই যে সাইন লিখিলো কস লিখিলো টেন লিখিলো কট লিখিলো সেক লিখিলো কসেক লিখিলো এইবিলাক এটা সমকোণী ত্ৰিভুজৰ বাহুৰ অনুপাতবিলাকৰ লগত ইয়াৰ এটা ৰিলেশ্যন আছে বুজি পাইছা সেই ৰিলেশ্যনখিনিয়েই ত্ৰিকোণমিতিৰ অধ্যায়ত আলোচনা কৰা হৈছে ইয়াত বিশেষ টান কথা একো নাই এতিয়া মই সাইনটো কেনেকৈ হয় কছটো কেনেকৈ হয় টেনটো কেনেকৈ হয় কচেকটো কেনেকৈ হয় তোমালোকক যিকেইটা সূত্ৰ আছে মই অকণমান দেখুৱাই দিম তোমালোকে সহজতে বুজি পাবা মই যে এইমাত্ৰ ব্যৱহাৰ কৰি আহিলোঁ সাইন থিটা সাইনৰ কাৰণে তোমাৰ কি ত্ৰিভুজটোৰ কাৰণে যে বা ভূমিকুণ্ডাল লম্বকুণ্ডাল কৰ্ণকুণ্ডাল এইখিনি এই বাহুৰ অনুপাতৰ বেচিছতে এই সাইন কছ টেনবিলাক ডিফাইন কৰা হৈছে বুজি পালা এতিয়া যেতিয়া মই সাইনটো ল'ম তাৰ বাহুৰ অনুপাতবিলাক বেলেগ হ'ব কছৰ বেলেগ টেনৰ বেলেগ হয় এতিয়া তোমালোকে লিখি লৈছানে এইকেইটা সাইন কছ টেন কট সেক কসেক কিতাপখন চালে ইয়াৰ যিকেইটা ফুল শব্দ ডাঙৰ দীঘল শব্দ মানে এইকেইটা শ্বৰ্ট কৰা হৈছে তিনিটা আখৰেৰে লাষ্টত যেনিবা পাঁচটা আছে এতিয়া এই সাইন তোমালোকে কিতাপখন চালে দেখা পাবা সাইনটো SINE সাইন কসাইন কসেকটো কছটো COSINE কসিক টেনজেন্ট TANGENT টেন টু টেনজেন্ট হ'ব এইকেইটা তোমালোকে পঢ়ি চাবা কিতাপখনত আছে শব্দকেইটা আমাক দৰকাৰো নাই তথাপি আমাক লাগিব কি সাইন কছ টেন কট সেক কসেক হ'ল মই অকণমান সময়ৰ কাৰণে এইখন মোৱাৰি দিম কাৰণ তোমালোকে লিখা আছে মই এটা এটাকে এতিয়া মই তোমালোকক সাইনটোৰ কাৰণে কি বাহুৰ অনুপাত হ'ব কছৰ কাৰণে কি বাহুৰ অনুপাত হ'ব টেনৰ কাৰণে কি বাহুৰ অনুপাত হ'ব সেইখিনি মই এতিয়া তোমালোকক এটা চিত্ৰৰ সহায়ত ধুনীয়াকৈ দেখুৱাই দিম মই এইখিনি মোৱাৰি দিছোঁ তোমালোকৰ কপিত লিখাই আছে মই এতিয়া এটা ত্ৰিভুজ সাপেক্ষে এই সাইন কছ টেনৰ মানবিলাক উলিয়াই দিম হ'ব চোৱা মই আগৰবাৰৰ নিচিনাকৈ আৰু এটা সমকোণী ত্ৰিভুজ এটা আঁকিম এটা আগৰবাৰৰ নিচিনাকৈ এটা সমকোণী ত্ৰিভুজ আঁকা তোমালোকে স্কেলেৰে আঁকিবা মই হাতেৰে আঁকিছোঁ মুক্ত হস্ত তোমালোকে স্কেলেৰে ধুনীয়াকৈ 90 ডিগ্ৰী কৰি আঁকিবা বেকা নাম্বিকি নকৰিবা নামটো দিয়া ধুনীয়াকৈ A ঠিক আছে B
চি হয়নে এইটো 90 ডিগ্ৰী লিখিলানে ৰবা এক মিনিট 90 ডিগ্ৰীটো মোৰ অকমান গণ্ডগোল হৈ গৈছে আকৌ এবাৰ ভালকৈ লিখি দিছো তোমালোকে চিনি পোৱাকৈ এইটো 90 ডিগ্ৰী হৈছে এইবাৰ আৰু চোৱা বাহুৰ পুনৰ ত্ৰিভুজটোৰ নামটো দিয়া এ বি চি হয়নে এতিয়া মই অলপ আগতে কৈ অহাৰ নিচিনাকৈ চোৱা যে এইটো সন্মুখৰ এইডাল কৰ্ণ মই এবাৰ এইবিলাক লিখি নাথাকো এইবাৰ কি লিখিম এইচ লিখিম হয়নে এইচ মানে কৰ্ণ আৰু মই চি কোণ সাপেক্ষে ধৰা এই মানকেইটা ওলাম চি কোণ চোৱা এইটো কিন্তু মই কৈছোৱে যে কোনটো কোণৰ ওপৰত বেছ কৰি কৰিবা কোনটো কোণৰ মানৰ ওপৰত ভিত্তি কৰি আমি গোটেই অনুপাতবিলাক উলিয়াম সেইটোৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকক কৈছোৱে যে মই যে যেতিয়া চি কোণটো আমি এইটো কোণ ললো এইটো কোণ লোৱাৰ লগে লগে এইডাল কি হৈ গ'ল আৰু নকওঁ মই অলপ আগতে কৈ আহিলো এইডাল কি হৈ গ'ল বি বেছ ভূমি হয় নাই আৰু এইডাল কি হ'ব তেতিয়া লম্ব পাৰপেণ্ডিকুলাৰ হলনে এইখিনিতো দিগদাৰি হোৱা নাই 90 ডিগ্ৰীৰ সন্মুখৰ এডাল এইচ চি কোণ সাপেক্ষে কাৰণ যেহেতু চি কোণটো দুডাল বাহুৰে হৈছে এডাল হ'ল এচি এডাল হ'ল বিচি এই দুডাল বাহুত এডাল হাইপোটেনাছ গুচি গ'ল কৰ্ণ গুচি গ'ল থাকিল বিচিডাল ভূমি আৰু এইটো যেহেতু সমকোণী ত্ৰিভুজ হয় নে নহয় সমকোণী ত্ৰিভুজ হ'লে এডাল লম্ব থাকিব লাগিব তেতিয়া এই সমকোণ হ'ব গতিকে বাকী থকা বাহুডাল পাৰপেণ্ডিকুলাৰ বা লম্ব এতিয়া যদি আকৌ মই এতিয়া নকওঁ আৰু আলোচনা নকৰো এই কোণ সাপেক্ষে হলে এই বাহু দুডাল আৰু ভূমিডাল আৰু লম্বডাল চেঞ্জ হৈ যাব সেইকাৰণে আমি এতিয়া সেই এই কোণৰ ফালে নাযাওঁ আমি চি কোণৰ সাপেক্ষে মই পিছত বাৰু এই কোণ বিষয় এই কোণ সাপেক্ষে আকৌ কৰি দিম সাইন থিটা কস থিটা কি হ'ব এতিয়া চি কোণ সাপেক্ষে চোৱা চি কোণ সাপেক্ষে কি হ'ল বিচিডাল ভূমি হ'ল হলনে এচিডাল হাইপোটেনাছ এইচ হ'ল আৰু এ বিডাল কি হ'ল পাৰপেণ্ডিকুলাৰ লম্ব হ'ল হ'ব এতিয়া তোমালোকে লম্ব মানে পি ভূমি মানে বি কৰ্ণ মানে এইচ বুলিয়ে মনত ৰাখা তেতিয়া অলপ ছুটি হ'ব লিখা লিখিবিলাক অলপ সহজ হ'ব আৰু তোমালোকৰ এটা মনত ৰাখিবৰ কাৰণে ভাল সুবিধা পাবা যে এইচ বি আৰু পি এতিয়া চি কোণ সাপেক্ষে সাইন সাইন কোনটো কোণ ললো মই সাইন চি ঠিক আছে এতিয়া তোমালোকৰ এইটো সাইন চি লিখাৰ লগে লগে ইয়াৰ লগত এটা কথা আহিব যে তোমালোকে এইটো নাভাবিবা যে সাইন চি টো লিখাৰ লগে লগে যে সাইন অফ দ্য এংগল চি সাইন অফ দ্য এংগল চি মানে চি কোণ সাপেক্ষে সাইনৰ অনুপাত এইটো প্ৰতীক এইটো এটা সাইন চি এতিয়া চোৱা এইটো এনেকৈ নাভাবিবা যে সাইন পূৰণ চি এইটো ভুল বা আমি এনেকেও লিখিব দৰকাৰ নাই যে সাইন এংগল চি নালাগে আমি আমাৰ অংক শাস্ত্ৰত অংক জনা মানুহবিলাকে যেতিয়া সাইন চি বুলি লিখিবা তেতিয়া বুজি পাব যে সাইন চি কোণ সাপেক্ষে হৈছে এইটো হয় না এতিয়া সাইন চি ললো যেতিয়া বাহুৰ অনুপাত এতিয়া চোৱা এই বাহুৰ অনুপাতকেইটা অলপমান মনত ৰাখিব লাগিব সাইন যেতিয়া হ'ব তেতিয়া কি হয় পি বাই এইচ পি মানে কি লম্ব হয় না লম্ব
কৰ্ণ হয়নে না লম্ব আৰু কৰ্ণ গতিকে যেতিয়া তুমি সাইন ল'বা সাইন চি ললো সাইন চি ললে কি হ'ব লম্ব বাই কৰ্ণ লম্ব মানে কি লম্ব মানে কোনডাল আছে ইয়াত লম্ব কোনডাল এ বি হয় না লম্ব আৰু কৰ্ণ কোনডাল কৰ্ণ এ চি হয় না এ বি বাই এ চি এটা পালো মনত থাকিব নে সাইন ইয়াত যিয়ে এংগল নাথাকক ত্ৰিভুজটোৰ পৰা কি আহিব লম্ব বাই কৰ্ণ পি বাই এইচ সাইন থিটা গ'ল এবাৰ কস থিটা লিখিম কস চি লিখিম আমি থিটা না চিৰ অপেক্ষা কৰি আছো হয় না বি বাই এইচ সাইন চি ইজ ইকুয়াল টু কি হল পি বাই এইচ কস চি ইকুয়াল টু কি হল বি বাই এইচ এইখিনি অকমান মনত ৰাখিব লাগিব একো নহয় এইটো বি মানে কি আছিল বি মানে আছিল ভূমি এইচ মানে কি আছিল কৰ্ণ আৰু এইটো চি কোণ সাপেক্ষে ভূমি কিমান আছিল ভূমি কোনডাল আছিল ভূমি হল বিসি কৰ্ণ কোনডাল কৰ্ণ হল এসি বুঝি পাইছা নে যে সাইন হলে কি হয় লম্ব বাই কৰ্ণ কস হলে কি হয় ভূমি বাই কৰ্ণ আৰু এটা আছে টেন টেন ইকুয়াল টু কি পি বাই বি পি মানে কি পি মানে কি লম্ব বি মানে কি ভূমি হয় না ঠিক আছে আৰু লম্ব মানে লম্ব এই চি কোণ সাপেক্ষে এই ত্ৰিভুজটোৰ লম্বডাল কোনডাল এ বি হয় না এ বি আৰু ভূমি বি চি হয় না নহয় দিগদাৰি হৈছে নেকি চোৱা ইয়াতো একো দিগদাৰি হোৱা নাই আমি আগতে ঠিকে কৰি থৈছো ভূমি কোণডাল চি কোণ সাপেক্ষে ভূমি কোণডাল লম্ব কোণডাল অৰ্থাৎ বি কোণডাল পি কোণডাল এইচ কোণডাল উলিয়াই থৈছো এতিয়া জাস্ট আমি কেৱল মনত ৰাখিব লাগে তিনিটা ছয়টাৰ ভিতৰত তিনিটা মনত ৰাখিলে বাকি তিনিটা মনত ৰখা বুদ্ধিটো মই শিকাই দিম সাইন কোণৰ কথাটো বাদ দিয়া সাইন কি হ'ব তেতিয়া লম্ব বাই কৰ্ণ cos theta is equal to ভূমি বাই কৰ্ণ tan theta is equal to লম্ব বাই ভূমি তুমি যদি অলপমান চকুটো মনত ৰাখিবৰ কাৰণে চেষ্টা কৰা একদম সহজ sin theta is equal to লম্ব বাই কৰ্ণ cos theta is equal to ভূমি বাই কৰ্ণ tan theta is equal to লম্ব বাই ভূমি হয় আৰু ইয়াত কিতাপত নোপোৱা আমাকো কোনোবাই তেনেকে শিকাইছিল আমিও তোমালোকক ক'ব লাগে এটা বৰ সহজ এটা উপায় আছে যে মানে সাইন কস আৰু টেনৰ এই যে বাহুৰ অনুপাতটো মনত ৰখাৰ কাৰণে এটা বৰ সহজ মানে এটা সেন্টেন্স আছে অৰ্থ নাই যদিও বিশেষ সেন্টেন্সটো অলপ কিন্তু মনত ৰখাৰ কাৰণে সুবিধা এটা আছে সেইটো হল কি চোৱা যে সাম পিপল হ্যাভ কাৰ্লি ব্ল্যাক হেয়াৰ টাৰ্ন পাৰ্মানেন্টলি ব্ল্যাক সাম পিপল হ্যাভ লিখি ল'ব পাৰা some people have curly black hair turn permanently black হয় না তো মানে সাইন সাম মানে সাইন এস প্ৰথম আখৰ কেইটাৰে আৰম্ভ সাম এস পিপল পি
have h গতিকে sin ইকুৱেল টু কি হ'ল p by h curly black hair c curly b মানে হ'ল black মানে b hair মানে h হয়নে some people have curly black hair b by h পালো turn permanently black turn মানে t permanently p black মানে b হৈ গ'ল থাকিব নে মনত সেন্টেন্সটো তোমালোকে লিখি লোৱা বৰ সহজ মনত ৰখাৰ কাৰণে আৰু যদি সেইটোতো দিগদাৰি হয় এনে মনত ৰাখিবা sin θ = লম্ব বাই কৰ্ণ cos θ = ভূমি বাই কৰ্ণ tan θ = লম্ব বাই ভূমি এই তিনটা মনত ৰাখিলে বাকিখিনিৰ কাৰণে আৰু দিগদাৰি নাই বাকি তিনটা মই কেনেকৈ এই তিনটাৰ পৰা আৰু বাকি তিনটা উলিয়াই দিম তাত আৰু বেলেগকে আৰু মুখস্থ কৰাৰ কাৰণে দৰকাৰ নাই মনত ৰখাৰ কাৰণে দৰকাৰ নাই sin θ = লম্ব বাই কৰ্ণ cos θ = ভূমি বাই কৰ্ণ tan θ = লম্ব বাই ভূমি বা যদি সেই সেন্টেন্সটো মনত ৰাখা some people have curly black hair turn permanently black হয় না কাৰ্লি মানেতো জানাই জানা আজিকালি ল'ৰা ছোৱালীবিলাকে কাৰ্লি কৰে নহয় চুলি হা গতিকে জানা some people have curly black hair turn permanently black বাকিখিনি তুমি কোনডাল লম্ব কোনডাল কৰ্ণ মই বুদ্ধিটো শিকাই দিলো কোনডাল ভূমি কোনডাল কেনেকৈ উলিয়াব লাগে সেইটো শিকাই দিলোৱে গতিকে তোমালোকে এই কথাখিনিৰ পৰা sin θ = লম্ব বাই কৰ্ণ cos θ ভূমি বাই কৰ্ণ tan θ কি হ'ব লম্ব বাই ভূমি এই তিনটা মনত ৰাখিলে বাকিখিনি কথা মনত ৰখাৰ কাৰণে বৰ বেছি টান নহয় মই তোমালোকক কৈ দিওঁ যে ইয়াত আৰু তিনটা থাকি গ'লতো sin থাকি গ'ল sin cos tan হ'ল তাৰপিছত কি আছিল cot তাৰপিছত আছিল sec তাৰপিছত আছিল cosec sec c cosec c হয় নাই cos c sec cot c sec c cosec এইকেইটা কোন থাকিল এতিয়া মই আজি জাস্ট অকমান কথাটো কৈ দিম যে মনত ৰখাৰ কাৰণে তোমালোকে এই তিনটা মনত ৰাখিলে পিছৰ ক্লাছত মই বাকি তিনটা কেনেকৈ মনত ৰাখে বুদ্ধি শিকাই দিম তথাপি অকমান এটা তোমালোকক আধা হৈ থাকিলে বেয়া পাবা নহয় অলপমান বুদ্ধি ছাৰে নকলে মই বুদ্ধিখিনি মই অকমান শিকাই দিছো এই যে sin থিটাটো আছে এই সাইনটো প্ৰথমটো এই লাষ্টৰটো সাইনটো কসেকৰ অন্যন্য হয় না মানে ধৰা এইটো যে সাইনটো ধৰ সাইন ইকুৱেল টু 1/cosec ইয়াত এংগুল কোণৰ মানটো যি দিয়ে দিয়ে কথা নাই সাইনটো কাৰ উল্টা কসেকৰ উল্টা গতিকে ইয়াত যেতিয়া কসেক হ'ব তেতিয়া কসেকটো কি হ'ব চোৱা কসেকটো কি হ'ব কসেক ইকুৱেল টু এংগুলটো মই লিখা নাই কোণৰ মানটো লিখা নাই কসেকটো সাইনটোৰ উল্টা হলে কি হ'ব আখৰকেইটা উল্টাই নিদিবা কি কৰিবা তলৰটো ওপৰলৈ দিবা ওপৰটো তললৈ আনিবা হয়নে অৰ্থাৎ নিউমাৰেটৰটো ডিনোমিনেটৰ কৰিবা ডিনোমিনেটৰটো নিউমাৰেটৰ কৰিবা হা লবটো হৰ কৰিবা হৰটো লব কৰিবা লব হৰ জানা নহয় জানা তোমালোকে লব কোনটো কয় হৰ কোনটো কয় তোমালোকে জানা আচ্ছা এতিয়া চোৱা ইমান সহজ ইয়াত তিনটা মনত ৰাখিলে বাকিকেইটা মনত ৰখাৰ কাৰণে আৰু প্ৰব্লেম নাই হয়নে নহয় যে সাইনটো হোৱাৰ লগে লগে আমি কসেকটো অটোমেটিক পাই যাম কসেকটো sin θ = p/h আছিল cosec θ = কি হ'ল h/p ঠিক তেনেদৰে sec sin to cosec cos to sec ইয়াৰ উল্টা হয় না মই এখিনিতে লিখি দিছো এই দুটা এইটো হ'ল cos ইকুৱেল টু কি হ'ব 1/sec তাৰমানে কি sec is equal to 1/cos অৰ্থাৎ কি হ'ব cos equal to b/h আছিল উল্টি গলে কি হ'ব secৰ কাৰণে কি হ'ব h/b জাস্ট উল্টাটো ঠিক তেনেদৰে tanটো কটৰ উল্টা tanটো গৈ কটৰ উল্টা যে tan কট কৰিলে কি হ'ব tanৰ কি আছিল p/b আছিল গতিকে কটত কি হ'ব b/p ঠিক আছে
এতিয়া তোমালোকে বাৰু এই পিছৰ তিনিটা মনত ৰাখিব নালাগে, তোমালোকে প্ৰথম তিনিটা মনত ৰাখা। আমাৰ যিহেতু শ্ৰেণীটো এটা নিৰ্দিষ্ট সময় আছে, মানে ধৰা সময়মতে তোমালোকে এটা ৰুটিন পাইছাও, সেইমতে তোমালোকৰ ক্লাছ হৈ আছে, গতিকে সময়ো আমাৰ এটা শিডিউল কৰাই আছে, গতিকে সেইখিনি সময়ৰ ভিতৰত আমি ক্লাছটো শেষ কৰিব লাগে। এতিয়া গতিকে তোমালোকৰ প্ৰায় সময় শেষ হৈ আহিছে। চোৱা, মই সাইন কস টেনটো মনত ৰাখা, কট চেক কচেকটো মই পৰৱৰ্তী ক্লাছত, অৰ্থাৎ পৰৱৰ্তী ক্লাছটো মোৰ একেই এনেকুৱা সময়তে শুক্ৰবাৰে আৰম্ভ হ'ব, নেক্সট আৰু শুক্ৰবাৰ, হয়নে? তোমালোকে পাইছা নিশ্চয়, পোৱা নাই যদিও কোনোবাই কথাটো কৈ থৈছো মই, যে নেক্সট শুক্ৰবাৰে আকৌ এই নেক্সট ক্লাছটো হ'ব এনেকুৱা 10টা বজাতে। আজি তোমালোকে কেৱল মনত ৰাখা যে ত্ৰিভুজৰ বা ভূমিকুণ্ডল লম্বকুণ্ডল কেনেকে উলিয়ায়, আৰু যে সাইন কস টেনৰ কাৰণে কি হয়। যদি তোমালোকে সাইন লম্ব ব্যাকৰণ কস ভূমি ব্যাকৰণ টেন থিটা ইকুৱেল টু লম্ব বাই ভূমি মনত ৰাখিব পাৰা, তেনেকে মনত ৰাখিলা। নহলে সাম পিপল হেভ কাৰ্লি ব্লেক হেয়াৰ টাৰ্ন পাৰ্মানেন্টলি ব্লেক লিখি লৈছা নিশ্চয় সেন্টেন্সটো, যদি সেইটোতো মনত ৰাখিব পাৰা। বা এনেও মনত থাকি যাব, সাইন থিটা ইকুৱেল টু লম্ব ব্যাকৰণ কস ইকুৱেল টু ভূমি ব্যাকৰণ টেন ইকুৱেল টু লম্ব বাই ভূমি। একো টান নহয়। টান পাইছা নেকি? তোমালোকে আগতে সমকোণী ত্ৰিভুজৰ ওপৰত যিটো শিকি আহিছিলে সেইখিনিৰ ওপৰত বেছ কৰিয়ে এইখিনি কৰা হৈছে, হয়নে? গতিকে ভাবিছো, আশা ৰাখিছো যে যিখিনি আৰম্ভ কৰিছো সেইখিনি তোমালোকে বুজি পাইছা, কাৰণ সমকোণী ত্ৰিভুজৰ ওপৰত বেছ কৰিয়ে কেৱল তোমালোকে নতুন কথা শিকিলা যে সাইন কস টেন কট চেক কচেক, এনেই মনত থাকে, সাইন কস টেন কট চেক কচেক, এইখিনি মনত ৰাখিবা। আজি তোমালোকে সাইন কস টেন এই তিনিটাৰ বিষয়ে জানি ল'বা। যদি কিবা খোকোজা লাগে কিতাপখন চাই ল'বা, আৰু পিছত মই পৰৱৰ্তী ক্লাছত ইয়াৰ বিষয় যে সাইন কস টেনৰ পিছত আৰু যিখিনি আছে সেইখিনি অনুপাতবিলাক মই উলিয়াম, আৰু তাৰ সেইবিলাকৰ সহায়ত আমি কেনেকে মানে ধৰা এটা ত্ৰিভুজৰ ভূমিৰ মানটো জানিলো, লম্বৰ মান উলিওৱা বা কৰ্ণৰ মান জানিলো, বেলেগ বাহুৰ মান উলিওৱা, সেই কথাবিলাক আহিব। এই কথাবিলাক আমি শিকি ল'ম, ঠিক আছে? ঠিকে ঠিকে পাইছাতো, গোটেইখিনি কথা পাইছা ঠিকে? হ'ব, একো ভয় খাব লগা নাই। নতুন চেপ্টাৰ যদিও খুব ইণ্টাৰেষ্টিং। তোমালোকে মই ক'লোৱেই যে 3টা শব্দ মনত ৰাখা এতিয়া, সাইন কস টেন, বাকী 3টা নেক্সট ডে মই বাকীখিনি কৰিম, হ'বনে? ঠিক আছে, বেয়াটো লগা নাই, নিশ্চয় উপকৃত হৈছা চাগে, হ'ব? ঠিক আছে, আজিৰ কাৰণে মই ইয়াতে সামৰিলো, মই ধন্যবাদ দিলো। নেক্সট শুক্ৰবাৰে আৰু একে সময়তে মই তোমালোকক লগ পোৱাৰ আশা ৰাখিলো। ধন্যবাদ, ভালকে পঢ়িবা, ধন্যবাদ।